নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ কে চাৰ্কি ক্লাছত। আজি আমি হাইস্কুল GT PGT টেটৰ কাৰণে পেডাগগীৰ এটা ভিডিঅ' লৈ আহিছোঁ আৰু এইটো 2016ৰ যোনটো চিটেট পেপাৰ 1 হৈছিলে তাৰ মানে যিবিলাক পেডাগগীৰ কুৱেশ্যন আহিছিলে তাৰ পৰা আমি 15টা কুৱেশ্যন ইয়াত ডিছকাছ কৰিম। গতিকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ ভিডিঅ' হ'ব এইটো, আৰু এই প্ৰশ্নবিলাক খুব ইম্পৰ্টেণ্ট হ'ব আপোনালোকৰ হাইস্কুল টেটৰ কাৰণে বা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ টেটৰ কাৰণে, কিয়নো যোনবিলাক প্ৰশ্ন আমাৰ আগৰ পৰীক্ষাবিলাকত আহে সেইবিলাক আকৌ অহাৰ চান্সেছ খুব বেছি হয়। গতিকে দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত প্ৰথম প্ৰশ্নটো আজি আমাৰ আছে যে এজ এ টিচাৰ হু ফাৰ্মলি বিলিভছ ইন ছ'চিয়েল কনষ্ট্ৰাক্টিভ থিয়ৰী অফ লেভ ভাইগোটস্কি, হুইচ অফ দ্য ফলোয়িং মেথডছ উড ইউ প্ৰিফাৰ ফৰ এছেছিং ইয়ৰ ষ্টুডেণ্টছ? অসমীয়াত প্ৰশ্নটো কি হ'ব? লেভ ভাইগোটস্কিৰ সামাজিক গঠনবাদী তত্ত্বত দৃঢ় বিশ্বাসী এজন শিক্ষক হিচাপে আপুনি আপোনাৰ ছাত্ৰ ছাত্ৰীৰ মূল্যায়নৰ বাবে তলৰ কোনটো পদ্ধতি পচন্দ কৰিব? মানে আপুনি যদি ভাইগোটস্কিৰ যোনটো মেথড আছে সেইটোক যদি আপুনি ফ'ল' কৰে, তেনেকুৱা টিচাৰ যদি আপুনি হয়, তেন্তে আপুনি কোনটো তলৰ কোনটো আপোনাৰ পদ্ধতিক আপুনি ব্যৱহাৰ কৰিব, সেইটোৱে সুধিছে ইয়াত। তো ইয়াৰ উত্তৰটো চাওঁ আমি। ইয়াৰ উত্তৰটো কি হ'ব? কি আছে ইয়াত অপশ্যনবিলাক কি আছে? প্ৰথমটো আছে কোলাবৰেটিভ প্ৰজেক্ট, তাৰপিছত কি আছে ষ্টেণ্ডাৰ্ডাইজ টেষ্ট, তাৰপিছত কি আছে ফেক্ট বেছড ৰিকল কুৱেশ্যন, তাৰপিছত কি আছে অবজেক্টিভ মাল্টিপল চইচ কুৱেশ্যন, মাল্টিপল চইচ টাইপ কুৱেশ্যন। অসমীয়াত কি আছে? সহযোগিতামূলক প্ৰকল্প, মানক পৰীক্ষা, তথ্যভিত্তিক স্মৃতিচাৰণ প্ৰশ্ন, বস্তুনিষ্ঠ বহু পচন্দৰ ধৰণৰ প্ৰশ্ন। এই চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব, আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব? আমাৰ শুদ্ধ উত্তৰ হ'ব কোলাবৰেটিভ প্ৰজেক্টছ। এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব। যদি লেভ ভাইগোটস্কিৰ প্ৰচেছ মতে আপুনি ক্লাছ দিয়ে, তেন্তে আপুনি এই কোলাবৰেটিভ প্ৰজেক্টছ বা সহযোগিতামূলক প্ৰকল্প এইটো আপুনি গ্ৰহণ কৰিব। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। নেক্সট আছে টু কেটাৰ টু ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ ইন হিজ ক্লাছৰুম এ টিচাৰ শুড। নিজৰ শ্ৰেণীকোঠাত ব্যক্তিগত পাৰ্থক্য পূৰণ কৰিবলৈ এজন শিক্ষকে নিম্নোক্ত কামবোৰ কৰিব লাগে। কোনটো কাম কৰিব লাগে? ব্যক্তিগত পাৰ্থক্যৰ কথা কৈছে, ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছৰ কথা কৈছে। আপুনি যদি এজ এ টিচাৰ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ যোনটো আছে, বিভিন্ন ছাত্ৰ ছাত্ৰীৰ মাজত ডিফাৰেঞ্চ থাকে, হয় নে নহয়? সকলো ছাত্ৰ ছাত্ৰী একে নহয়। তো তেনেকুৱা সেইটো ডিফাৰেঞ্চেছৰ লগত যদি আপুনি কি কৰিব লাগে, সেইটো ডিফাৰেঞ্চক কেটাৰ কৰিব লাগিলে আপুনি কি কৰিব? তো কৈছে যে অপশ্যন এ আছে হেভ ইউনিফৰ্ম এণ্ড ষ্টেণ্ডাৰ্ড ৱেজ অফ টিচিং এণ্ড এছেছমেণ্ট। সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে আপোনাৰ কি কৰিব লাগিব? পাঠদান আৰু মূল্যায়নৰ একেধৰণৰ মানক পদ্ধতি, মানে এটা এছেছমেণ্টৰ কাৰণে বা আপুনি ষ্টেণ্ডাৰ্ড এটা বনাব যে একেধৰণে আপুনি সকলোবিলাক ছাত্ৰ ছাত্ৰীক পৰীক্ষা ল'ব বা পৰীক্ষা বুলি নহয় মূল্যায়ন কৰিব বা পাঠদান কৰিব। এইটো এটা অপশ্যন। ছেকেণ্ড অপশ্যন আছে ছেগ্ৰিগেট এণ্ড লেভেল চিলড্ৰেন বেছড অন দেয়াৰ মাৰ্কছ। মানে ছাত্ৰ ছাত্ৰীক তেওঁলোকে পোৱা নম্বৰ অনুযায়ী কি কৰিম? আমি ছেগ্ৰিগেট কৰিম, ভাগ কৰিম আৰু লেভেল দি দিম যে এইকেইজন আছে আমাৰ ভাল ল'ৰা ছোৱালী, এইকেইজন আছে আমাৰ এভাৰেজ ল'ৰা ছোৱালী, আৰু এইকেইজন আছে আমাৰ প'ৰ বা আমাৰ ইমান এটা লিখা পঢ়াত ভাল নহয় বুলি আমি লেভেল কৰি দিম। এইটো কৰিম নেকি আমি? 2 নম্বৰ অপশ্যনটো যে শিশুৰ নম্বৰৰ ওপৰত ভিত্তি কৰি পৃথক কৰি লেভেল লগোৱাৰ কথাটোৰ অৰ্থ এইটোৱে যে আমি ভাগ কৰিম ইয়াত। 3 নম্বৰ অপশ্যনটো আছে এংগেজ ইন ডায়লগ উইথ ষ্টুডেণ্টছ এণ্ড ভেলু দেয়াৰ পাৰ্সপেক্টিভ। যে ছাত্ৰ ছাত্ৰীৰ সৈতে আলোচনাত লিপ্ত হোৱা আৰু তেওঁলোকৰ দৃষ্টিভংগীক মূল্য দিয়া। এইটো এটা অপশ্যন আছে। আৰু 4 নম্বৰটো আছে ইম্প'জ ষ্ট্ৰিক্ট ৰুলছ আপন হিজ ষ্টুডেণ্টছ, বা আৰু এটা কি অপশ্যন? তেওঁৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত কঠোৰ নিয়ম জাপি দিয়া। তো এই 4টাৰ অপশ্যনৰ ভিতৰত কোনটো অপশ্যন হ'ব পাৰে বুলি আপোনালোকৰ এনেকুৱা ফিল হৈছে? প্ৰশ্নটো কি আছিলে যে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছক যেতিয়া আমি কেটাৰ কৰিব যাম, যেতিয়া আমি শ্ৰেণীকোঠাত ব্যক্তিগত পাৰ্থক্য যোনটো আছে সেইটোক যদি আমি টেকেল কৰিব যাম, তেতিয়া আমি কোনটো কৰিম? ইয়াৰ ভিতৰত এই 4টাৰ ভিতৰত কোনটো কৰিম? তো যেতিয়া আপোনালোকে টেট দিব, মই এটা মানে পেডাগগীৰ কাৰণে এটা আপোনালোকক থাম্ব ৰুল মই কৈ দিম আৰু এটা বুদ্ধি দি দিওঁ, যোনটো ইউজ কৰিলে আপোনালোকে যদি এটা টপিক যদি টাচো কৰা নাই, তাৰ পৰাও কিছুমান কুৱেশ্যন আপোনালোকে শুদ্ধ উত্তৰ কৰি আহিব পাৰিব। যেনেকৈ এই কুৱেশ্যনটো আছে, ধৰি লওক আপুনি পেডাগগীৰ একোৱেই নাজানে, আপুনি একদম ফাৰ্ষ্ট টাইম এটা এই কুৱেশ্যনটো যদি আপুনি পায়, এইটোতো পৰীক্ষাত অহা প্ৰশ্ন ন, তো এই প্ৰশ্নটো যদি আপুনি পৰীক্ষাত পাই গৈছে, তেন্তে কেনেকৈ উত্তৰ দিব? আপুনি এটা কথা মাইণ্ডত ৰাখিব, আমি এজ এ টিচাৰ সদায় ভাল কামেই কৰিব লাগে। যেনেকৈ ইয়াত কৈছে ইম্প'জ ষ্ট্ৰিক্ট ৰুলছ আপন হিজ ষ্টুডেণ্টছ, ছাত্ৰ ছাত্ৰীৰ ওপৰত কঠোৰ নিয়ম জাপি দিয়া। এইটো হ'ব পাৰে জানো? এইটোতো হ'ব নোৱাৰে। তো এই অপশ্যনটো আমি কাটি দিওঁ, এইটো ইলিমিনেট কৰি দিওঁ, হয়নে? ইলিমিনেশ্যনটো আমাৰ এইবিলাক প্ৰশ্নৰ কাৰণে খুব এটা ভাল আমাৰ ৰিজাল্ট দিয়ে। তাৰপিছত কি আছে 3 নম্বৰটো কি আছে এংগেজ ইন ডায়লগ, মানে ছাত্ৰ ছাত্ৰীৰ লগত আলোচনাত লিপ্ত হ'ম আৰু তেওঁলোকৰ দৃষ্টিভংগীক মূল্য দিম। এইটো হ'ব পাৰে দেই, এইটো হ'ব পাৰে, কিন্তু আমি এতিয়া উত্তৰ দিয়া নাই, হ'ব পাৰে বুলি ৰাখিছোঁ, 3 নম্বৰটো ৰাখিছোঁ। 2 নম্বৰটো কি আছে শিশুৰ নম্বৰৰ ওপৰত ভিত্তি কৰি পৃথক কৰি লেভেল লগোৱা। এইটো হ'ব পাৰে নেকি? আপুনি ধৰি লওকচোন, আপুনি ভাবক এনেকুৱা এটা চিটুৱেশ্যন যে শিশুৱে যদি কম নম্বৰ পাইছে, তেওঁলোকক মানে কৈ দিছে এইকেইটা গাধ ল'ৰা ছোৱালী, ভাল পোৱা এইকেইটা মানে A গ্ৰেডৰ ল'ৰা ছোৱালী, খুব ভাল ল'ৰা ছোৱালী। এইটো এটা ভাল এটা উপায় বুলি ভাবে নেকি আপুনি? এইটোতো কেতিয়াও ভাল উপায় হ'ব নোৱাৰে, কাৰণ আমি যিমান ল'ৰা ছোৱালী আমাৰ ক্লাছত আছে গোটেইখিনিক আমি ভালদৰে পঢ়াব লাগিব আৰু তেওঁলোকক গোটেইখিনিক আমি মানে যোনটো আমি ছাবজেক্ট পঢ়াইছোঁ এইটো বুজিব পৰা বনাব লাগিব। গতিকে এই অপশ্যনটো আমি কাটি দিব পাৰিম, এইটো ইলিমিনেট কৰিলোঁ। থাকিল কি এতিয়া 1 নম্বৰটো পাঠদান আৰু মূল্যায়নৰ একেধৰণৰ আৰু মানক পদ্ধতি থাকিব লাগে, মানে ইউনিফৰ্ম এটা ধৰণে আমি পাঠদান কৰিম। তো এইটো এটা আমি নেগেটিভ চেণ্টেঞ্চ বুলি ক'ব নোৱাৰোঁ। বাকী দুটা কাটি দিয়া, 4 নম্বৰ আৰু 2 নম্বৰ, সেইকেইটা নেগেটিভ চেণ্টেঞ্চেই হৈ গ'ল, সেইকেইটা আমি কৰিব নোৱাৰোঁ, ইলিমিনেট কৰি দিলোঁ। কিন্তু 1 নম্বৰটো চাওক যে আমি পাঠদান কৰোঁতে আৰু মূল্যায়ন কৰোঁতে একে ধৰণৰ ছিষ্টেম এটা ফ'ল' কৰিম বুলি কৈছে ইয়াত, হয়নে নহয়? একে ধৰণৰ ষ্টেণ্ডাৰ্ড ফ'ল' কৰিম বুলি কৈছে, কিন্তু
এইটো নেগেটিভ নহয়, কিন্তু এই 1 নম্বৰটো আৰু আপোনাৰ 3 নম্বৰটো এই দুটাৰ মাজত যেতিয়া কম্পেয়াৰ কৰিব কোনটো আপোনাৰ বেছি হোৱা যেন লাগে, কোনটো ভাল মেথড বুলি যেন মানে আপোনাৰ লাগে। 3 নম্বৰটো কৈছে ছাত্ৰ ছাত্ৰীৰ সৈতে আলোচনাত লিপ্ত হোৱা, এইটো এটা ভাল কথা কৈছে যে ছাত্ৰ ছাত্ৰীৰ লগত আমি আলোচনাত লিপ্ত হ'ম, তেওঁলোকৰ প্ৰব্লেমখিনি আমি বুজিম আৰু তেওঁলোকৰ দৃষ্টিভংগীক প্ৰাধান্য দিম বা মূল্য দিম। তেওঁলোকৰ দৃষ্টিভংগী এটা আছে নহয় যে তেওঁলোকে কিয় পৰা নাই, তেওঁলোকে কেনেকৈ পঢ়িব বিচাৰে, তেওঁলোকৰ দৃষ্টিভংগীটোক আমি প্ৰাধান্য দিম বা মূল্য দিম। আজিৰ যুগত টিচিংটো এনেকুৱা হৈছে কি হৈছে ষ্টুডেণ্ট চেণ্ট্ৰিক বা চিলড্ৰেন চেণ্ট্ৰিক হৈ গৈছে, টিচাৰ চেণ্ট্ৰিক হৈ থকা নাই। গতিকে আমাৰ কেন্দ্ৰবিন্দু হয় ষ্টুডেণ্ট, হয়নে নহয়? টিচিঙৰ বা টিচিং লাৰ্ণিং প্ৰচেছটোৰ কেন্দ্ৰবিন্দু কোন হয়? ছাত্ৰ হয় আচলতে। তো যেতিয়া ছাত্ৰ কেন্দ্ৰবিন্দু হয় তেতিয়াহ'লে আমাৰ ছাত্ৰ চেণ্ট্ৰিক বা ছাত্ৰ কেন্দ্ৰিক আমি কি কৰিব লাগিব? ছাত্ৰ ছাত্ৰী কেন্দ্ৰিক আমি পাঠদান কৰিব লাগিব। গতিকে তেওঁলোকৰ দৃষ্টিভংগীক আমি মূল্য দিব লাগিব। এই ক্ষেত্ৰত আমি 3 নম্বৰ অপশ্যনটো হোৱা যেন পাওঁ। আৰু 1 নম্বৰটোত আৰু এটা প্ৰব্লেম আছে কি, আটাইকেইজনৰ কাৰণে যদি একেধৰণৰ পাঠদান আৰু মূল্যায়নৰ আমি মানক বনাই লওঁ তেন্তে অলপ প্ৰব্লেম হ'ব। কিছুমান আমাৰ এনেকুৱা ল'ৰা ছোৱালী থাকিব পাৰে যিসকল ফিজিকেলি হেণ্ডিকেপ্ট হ'ব পাৰে বা বিভিন্ন ধৰণৰ প্ৰব্লেম তেওঁলোকৰ থাকিব পাৰে। সেইসকল ল'ৰা ছোৱালীক আমি কি কৰিব লাগিব? আমি অলপ এক্সট্ৰাকৈ গাইড কৰিব লাগিব, যোনটোক আমাক কি বুলি কয় এক্সট্ৰাকৈ যোনটো গাইড কৰে ৰেমেডিয়েল টিচিং, হয়নে? কি কয়? ৰেমেডিয়েল টিচিং। এই ৰেমেডিয়েল টিচিঙো কৰিব লগা হ'ব পাৰে। গতিকে একেধৰণৰ ষ্টেণ্ডাৰ্ড আমি ৰাখিব নোৱাৰিম। তো আমাৰ ইয়াৰ উত্তৰটো হ'ব 3 নম্বৰটো, অপশ্যন 3। এই অপশ্যন 3টো আমাৰ আনচাৰ হ'ব। ঠিক আছে, নেক্সট কি আছে চাওঁ। নেক্সট আছে এছেছমেণ্ট ইজ পাৰ্পাছফুল ইফ। এছেছমেণ্ট পাৰ্পাছফুল কেতিয়া হয়? মানে মূল্যায়ন উদ্দেশ্য প্ৰণোদিত হয় যদিহে মানে মূল্যায়নৰ উদ্দেশ্য যেতিয়া মানে মূল্যায়ন কৰাৰ যোনটো উদ্দেশ্য সেইটো কেতিয়া মানে আমাৰ ফলে বা আমাৰ কেতিয়া এইটো ফলপ্ৰসূ হয়, কেতিয়া হয়? ইফ ইট ইনক্লুডছ ফিয়াৰ এণ্ড ষ্ট্ৰেছ এমং দ্য ষ্টুডেণ্টছ, যদি ই আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত কি ভয় আৰু মানসিক চাপ অন্তৰ্ভুক্ত কৰে বা কৰা হৈছে। এইটো হ'ব পাৰেনে? আগৰ 2 নম্বৰ প্ৰশ্নটো যেনেকৈ আমি ছল্ভ কৰিছিলোঁ এনেকৈ আপুনি ভাবি পেলাই কি কৰিব? ইলিমিনেট কৰক। যদি এই ছাত্ৰ ছাত্ৰীৰ মনত আমাৰ এছেছমেণ্টে যদি আমাৰ মূল্যায়নে যদি ষ্ট্ৰেছ আনি দিয়ে, ফিয়াৰ আনি দিয়ে, এইটো আমি কেতিয়াও এইটো গ্ৰহণ কৰিব নোৱাৰোঁ, হয়নে নহয়? মূল্যায়নে ষ্ট্ৰেছ আনিব নালাগে। তো এইটো আমি আগতে 1 নম্বৰটো আমি কাটি দিলোঁ, এইটো হ'ব নোৱাৰে। 2 নম্বৰ কি আছে? ইট চাৰ্ভছ এজ এ ফিডবেক ফৰ ষ্টুডেণ্টছ এজ ৱেল এজ টিচাৰ্ছ। এই মূল্যায়নটোৱে কি কৰে? ল'ৰা ছোৱালীৰ কাৰণে, ষ্টুডেণ্টৰ কাৰণে এজ ৱেল এজ টিচাৰৰ কাৰণে, মানে ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষকসকলৰ বাবেও প্ৰতিক্ৰিয়া হিচাপে কাম কৰে, ফিডবেক হিচাপে কাম কৰে। ল'ৰা ছোৱালীয়ে ফিডবেক এটা পায় মূল্যায়ন কৰাৰ পিছত যে তেওঁলোকে যিখিনি পঢ়িছে, তেওঁলোকে কিমান বুজিব পাৰিছে, তেওঁলোকে কিমান আয়ত্ব কৰিব পাৰিছে, সেইটো মূল্যায়নে তেওঁলোকক ফিডবেক দিয়ে। আকৌ টিচাৰেও ফিডবেক এটা পায় যে তেওঁ যোনখিনি পঢ়াইছে সেইখিনি ল'ৰা ছোৱালীয়ে কিমান আঁকোৱালি ল'ব পাৰিছে, সেইটো ফিডবেকো কোনে পায়? টিচাৰে পায়। গতিকে এইটো এটা অপশ্যন হ'ব পাৰে, হয়নে? যে এই মূল্যায়নটো কি কৰে? ফিডবেক হিচাপে কাম কৰে ষ্টুডেণ্ট আৰু টিচাৰ দুয়োজনৰ কাৰণে। 3 নম্বৰ অপশ্যন আছে ইট ইজ ডান অনলি ওৱান্স এট দ্য এণ্ড অফ দ্য ইয়াৰ, যে বছৰৰ শেষত এবাৰহে কৰা হয়। এইটো মূল্যায়ন ফলপ্ৰসূ হ'বনে? এইটো মূল্যায়ন ফলপ্ৰসূ নহ'ব। আৰু আজিৰ দিনত আজিৰ শিক্ষানীতি অনুযায়ী এইটো সৰ্বশিক্ষা মিছনৰ আণ্ডাৰতো দেখা গৈছিলে বা ৰাইট টু এডুকেশ্যন এক্ট যেতিয়া প্ৰণয়ন কৰা হৈছিলে তেতিয়া আমি দেখা পাইছিলোঁ যে এইটো যেতিয়া টাৰ্ম এণ্ড মূল্যায়ন যোনটো আছিলে যে 1 বছৰৰ শেষত এবাৰেই মূল্যায়ন হয়, এইটোক বন্ধ কৰা হৈছিলে। কিয়নো ধৰি লওক এজন ছাত্ৰ আছে বা এজন ছাত্ৰী আছে, তেওঁ কি কৰিছে? গোটেই বছৰটো ভালকৈ পঢ়িছে, কিন্তু লাষ্টত মূল্যায়নৰ টাইমত তেওঁৰ কিবা এটা গা বেয়া হ'ল, কিবা প্ৰব্লেমৰ কাৰণে তেওঁ পৰীক্ষা দিব নোৱাৰিলে বা পৰীক্ষাটো বেয়া হ'ল। কিন্তু তেতিয়া কি দেখা যায় যে তেওঁৰ মানে এনেকুৱা এটা ৰিজাল্ট শ্ব' কৰা হয় যে তেওঁৰ গোটেই সেই বছৰটোৱে তেওঁ ভালদৰে পঢ়া নাই, কিন্তু এইটোতো মানে একচুৱেল পিকচাৰটো প্ৰতিফলন নকৰে সেই মূল্যায়নে লাষ্টত যোনটো লোৱা হয়। এইকাৰণে এতিয়া কি চলি থাকে? কণ্টিনিউৱাছ মূল্যায়ন বা আমাৰ কণ্টিনিউৱাছ ইভালুৱেশ্যন চলি থাকে। তো আমাৰ এই 3 নম্বৰ অপশ্যনটো নহ'ব। 4 নম্বৰটো কি কৈছে? কম্পেৰিটিভ ইভালুৱেশ্যনছ আৰ মেড টু ডিফাৰেঞ্চিয়েট বিটুইন দ্য ষ্টুডেণ্টছ এচিভমেণ্ট। কম্পেৰিটিভ ইভালুৱেশ্যন কিয় কৰা হয়? যে ডিফাৰেঞ্চিয়েট, এটা পাৰ্থক্য যাতে আনা যায় ষ্টুডেণ্টৰ এচিভমেণ্টৰ মাজত, যে তেওঁ ইমান এচিভ কৰিছে বা বেলেগ এজন ছাত্ৰই ইমান এচিভ কৰিছে, সেইটো এটা ছাত্ৰ ছাত্ৰীৰ কৃতিত্বৰ মাজত পাৰ্থক্য কৰিবলৈ তুলনামূলক মূল্যায়ন কৰা হয়। এইটোতো মিছা কথা। ছাত্ৰ ছাত্ৰীৰ মাজত আমি ডিফাৰেঞ্চিয়েট কৰাৰ কাৰণে মূল্যায়ন নকৰোঁ। তেতিয়াহ'লে আমাৰ কি গ'ল? আমাৰ 3 নম্বৰটো গ'ল, আমাৰ 4 নম্বৰটো গ'ল, আমাৰ 1 নম্বৰটো গ'ল। থাকিল কি? 2 নম্বৰটো। ই ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষকসকলৰ বাবে প্ৰতিক্ৰিয়া হিচাপে কাম কৰে। তেতিয়াহ'লে আমাৰ অপশ্যন 2 যোনটো আছে এইটো হ'ব ৰাইট আনচাৰ। ঠিক আছে, নেক্সট কি আছে চাওঁ। According to NCF 2005, the role of a teacher has to be ৰাষ্ট্ৰীয় পাঠ্যক্ৰম পৰিকাঠামো 2005 NCF মানে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক 2005, এইটোৰ অনুযায়ী শিক্ষকৰ ভূমিকা কেনেকুৱা হ'ব লাগে? কৰ্তৃত্বশীল, একনায়কত্ববাদী, অনুমতিপ্ৰাপ্ত বা সুবিধাজনক? কি কৰিব লাগে? অথৰিটেটিভ, ডিক্টৰিয়েল, পাৰ্মিছিভ, ফেচিলিটেটিভ। এইটো আনচাৰ কি হ'ব? এইটো আনচাৰ হ'ব অপশ্যন 4 বা ফেচিলিটেটিভ। ফেচিলিটেটিভ মানে আপুনি এজ এ টিচাৰ আপুনি ফেচিলিটি প্ৰদান কৰিব লাগিব, ষ্টুডেণ্টক সুবিধা দিব লাগিব, যাতে তেওঁলোকে এনেকুৱা এটা পৰিৱেশ তেওঁলোকক দিব লাগিব তেওঁলোকে যাতে শিকিব পাৰে। এজ এ টিচাৰ আপোনাৰ সেইটোৱে কাম, তেওঁলোকক এটা পৰিৱেশ প্ৰদান কৰা যোনটো পৰিৱেশত তেওঁলোকে শিকিব পাৰে। এইটো নহয় যে আপুনি এছাৰি লৈ পেলাই আপুনি তেওঁলোকক শিকাব যে ইয়াৰ পৰা ইয়ালৈকে মুখস্থ কৰা, ইয়াৰ পৰা ইয়ালৈকে লিখি আনা। সেইটো আপোনাৰ NCF 2005 এইটো এজন টিচাৰৰ ৰোল কোৱা নাই। এজন টিচাৰৰ ৰোল কি কৈছে? যে আপুনি এজন ফেচিলিটেটৰ আৰু আপুনি ফেচিলিটেট কৰিব ষ্টুডেণ্টক শিকিবলৈ। ঠিক আছে, নেক্সট আছে যে ৰিচাৰ্চ ছাজেষ্ট ডেট ইন এ ডাইভাৰ্ছ ক্লাছৰুম মানে য'ত বিভিন্ন পৰিৱেশৰ পৰা অহা, বিভিন্ন পৰিস্থিতিৰ পৰা অহা ল'ৰা ছোৱালী একেলগত পঢ়িছে, ডাইভাৰ্ছ ক্লাছৰুম। এ টিচাৰ্ছ এক্সপেক্টেশ্যন ফ্ৰম হাৰ ষ্টুডেণ্ট ডেছ দেয়াৰ লাৰ্ণিং। টিচাৰৰ এক্সপেক্টেশ্যনে কি কৰে? ষ্টুডেণ্টৰ লাৰ্ণিঙত কেনেকুৱা প্ৰভাৱ পেলায় সেইটো সুধিছে। যে গৱেষণাৰ পৰা দেখা গৈছে যে বৈচিত্ৰ্যময় শ্ৰেণীকোঠাত এগৰাকী শিক্ষয়িত্ৰীয়ে তেওঁৰ ছাত্ৰ ছাত্ৰীৰ পৰা কৰা আশাই তেওঁলোকৰ শিক্ষণত
ডেছ কৰে, কি প্ৰভাৱ পেলায় অপশ্যন আছে হেভ এ ছিগনিফিকেণ্ট ইম্পেক্ট অন নেক্সট আছে আৰ দ্য চ'ল ডিটাৰমিনেণ্ট শুড নট বি কোৰিলেটেড উইথ ডু নট হেভ এনি ইফেক্ট অন কি দিছে যে ইয়াৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায় 2 নম্বৰ আছে ইয়াৰ একমাত্ৰ নিৰ্ণায়ক 3 নম্বৰ আছে ইয়াৰ সৈতে সম্পৰ্কিত হ'ব নালাগে 4 নম্বৰ আছে কোনো প্ৰভাৱ পেলাব নালাগে বা নেপেলায় তো চাওক এজন টিচাৰে যেতিয়া এক্সপেক্ট কৰে এজন টিচাৰে কি কৰে এক্সপেক্টেশ্যন ৰাখে ষ্টুডেণ্টৰ পৰা হয়নে তো এটা বৈচিত্ৰ্যময় ক্লাছৰ পৰা যেতিয়া এক্সপেক্টেশ্যন ৰাখে তেতিয়া কোনো প্ৰভাৱ নেপেলায় এই অপশ্যনটো হ'ব নোৱাৰে 4 নম্বৰটো হ'ব নোৱাৰে ইয়াৰ একমাত্ৰ নিৰ্ণায়ক এইটো হ'ব নোৱাৰে খালি এক্সপেক্টেশ্যনে একমাত্ৰ নিৰ্ণায়ক নহয় শিক্ষণত বহুত নিৰ্ণায়ক থাকে বহুতকেইটা ডিটাৰমিনেণ্ট থাকে এটাই নহয় ইয়াৰ সৈতে সম্পৰ্কিত হ'ব নালাগে কোনো সম্পৰ্ক নাই বুলি কৈছে এইটো নহ'ব সম্পৰ্কটো আছে নিশ্চয় আছে তো ইয়াত কি হ'ব অপশ্যন এ হ'ব বা অপশ্যন 1 হ'ব উত্তৰ ইয়াৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায় অপশ্যন 1 2 হ'ব ৰাইট এনচাৰ যোনটো নাকি ইয়াৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায় হেভ এ ছিগনিফিকেণ্ট ইম্পেক্ট অন ঠিক আছে নেক্সট আছে ইনক্লুজন অফ চিলড্ৰেন উইথ স্পেচিয়েল নিডছৰ ল'ৰা ছোৱালীক যেতিয়া আমি ইনক্লুড কৰোঁ ইনক্লুজন অফ চিলড্ৰেন উইথ স্পেচিয়েল নিডছ বিশেষ প্ৰয়োজনীয়তা থকা শিশুৰ অন্তৰ্ভুক্তি ইজ এন আনৰিয়েলিষ্টিক গ'ল কৈছে এয়া এক অবাস্তৱ লক্ষ্য বুলি আমি ক'ব নোৱাৰোঁ এইটো কাটি দিব লাগিব এই অপশ্যনটো আমাৰ নহ'ব অবাস্তৱ কিয় হ'ব হয়নে বাস্তৱ হ'বই যিকোনো বস্তুৱেই বাস্তৱ হয় অবাস্তৱ কিয় হ'ব ইয়াত কৈছে যে এই লক্ষ্যটো অবাস্তৱ এই অপশ্যনটো আমাৰ হ'ব নোৱাৰে ছেকেণ্ডটো কি আছে ইজ ডেট্ৰিমেণ্টেল টু চিলড্ৰেন উইদাউট ডিছেবিলিটিছ কৈছে যে বিকলাংগ নোহোৱা শিশুৰ বাবে ক্ষতিকাৰক যদি আমি স্পেচিয়েল নিডছ থকা শিশুক ক্লাছত অন্তৰ্ভুক্ত কৰোঁ তেতিয়াহ'লে যিসকলৰ স্পেচিয়েল নিডছ নাই তেওঁলোকৰ বাবে ক্ষতিকাৰক বুলি কৈছে এইটোও হ'ব নোৱাৰে কেনেকৈ ক্ষতিকাৰক হ'ব ক্ষতিকাৰকটো নহয় আৰু আমাৰ শিক্ষাৰ অধিকাৰ আইন 2005 কৈছে যে কি কৰিব লাগিব সকলো ল'ৰা ছোৱালীয়ে সমান অধিকাৰ পাব লাগিব গতিকে এইটো আমাৰ নহ'ব 3 নম্বৰ আছে উইল ইনক্ৰিজ দ্য বাৰ্ডেন অন স্কুলৰ বাৰ্ডেন বঢ়াই দিব বুলি কৈছে বিদ্যালয়ৰ ওপৰত বোজা বৃদ্ধি কৰিব বুলি কৈছে তো এই অপশ্যনটো আমি নিগেটিভ এটা চেণ্টেন্স গতিকে এইটো আমি কাটি দিলোঁ এইটো হ'ব নোৱাৰে থাকিল কি ৰিকুৱায়াৰ্ছ এ চেঞ্জ ইন এটিটিউড শিক্ষাদানৰ প্ৰতি মনোভাৱ সমল আৰু দৃষ্টিভংগীৰ পৰিৱৰ্তনৰ প্ৰয়োজন ৰিকুৱায়াৰ্ছ এ চেঞ্জ ইন এটিটিউড কণ্টেণ্ট এণ্ড এপ্ৰ'চ টু টিচিং কৈছে যে আমি অন্তৰ্ভুক্তি কৰিব পাৰিম কিন্তু আমাৰ কি লাগিব আমাৰ এটিটিউডটো চেঞ্জ কৰিব লাগিব আমাৰ কণ্টেণ্ট চেঞ্জ কৰিব লাগিব আৰু আমাৰ এপ্ৰ'চ অফ টিচিংটো চেঞ্জ কৰিব লাগিব গতিকে আমাৰ উত্তৰ হ'ব অপশ্যন 4 বা অপশ্যন 4 নেক্সট আছে having a diverse classroom with children from varied social, economic and cultural backgrounds enriches the learning experiences of all students. This statement is এটা statement দিয়া আছে যে বিভিন্ন সামাজিক অৰ্থনৈতিক আৰু সাংস্কৃতিক পৃষ্ঠভূমিৰ শিশুৰ সৈতে এক বৈচিত্ৰ্যপূৰ্ণ শ্ৰেণীকোঠা থকাটোৱে সকলো শিক্ষাৰ্থীৰ শিক্ষাৰ অভিজ্ঞতা সমৃদ্ধ কৰে এইটো এটা চেণ্টেন্স দিছে যে বিভিন্ন পৃষ্ঠভূমিৰ পৰা যেতিয়া ল'ৰা ছোৱালী আহে একেলগত মানে শিক্ষা লাভ কৰে তেতিয়াহ'লে কি হয় সকলো শিক্ষাৰ্থীৰ কাৰণে এইটো এটা অভিজ্ঞতা সমৃদ্ধ কৰাৰ এটা কাৰ্য হয় যে সকলোৰে অভিজ্ঞতাটো বাঢ়ি গৈ থাকে এইটো সঁচা নে মিছা কেনেকুৱা কি এইটো আমি চাব লাগিব হয়নে দিছ ষ্টেটমেণ্ট ইজ এই ষ্টেটমেণ্টটো কি এই বিবৃতিটো হৈছে প্ৰথমটো কি কৈছে ইনকাৰেক্ট এইটো ইনকাৰেক্ট বুলি কৈছে কিয় ইনকাৰেক্ট বুলি কৈছে যে বিকজ ইট কেন কনফিউজ দ্য চিলড্ৰেন এণ্ড দে মে ফিল লষ্ট এইটো মে হ'ব দে মে ফিল লষ্ট যে কি হ'ব পাৰে অশুদ্ধ বুলি কৈছে কিয়নো শিশুসকল বিভ্ৰান্ত হৈ যাব পাৰে আৰু তেওঁলোকে কি হ'ব হেৰাই যোৱা যেন অনুভৱ কৰিব পাৰে যে বিভিন্ন ফিল্ডৰ পৰা যেতিয়া বিভিন্ন পৰিৱেশৰ পৰা যেতিয়া ল'ৰা ছোৱালী আহিব তো তেওঁলোকে কি হ'ব পাৰে বিভ্ৰান্ত হ'ব পাৰে তো এইটো এটা নিগেটিভ চেণ্টেন্স এইটো নহ'ব কিয় নহ'ব আমি সাধাৰণতে যদি আমি চিন্তা কৰোঁ কথাটো তেতিয়াহ'লে চাওক বিভিন্ন পৰিৱেশৰ পৰা ল'ৰা ছোৱালী একেলগত যেতিয়া পঢ়িব কি হ'ব তেওঁলোকৰ অভিজ্ঞতা বাঢ়িব ভালে হ'ব তো গতিকে এইটো ইয়াত কৈছে যে কনফিউজ হৈ যাব ল'ৰা ছোৱালী এইটোতো নহয় তো এই অপশ্যনটো নহ'ব অপশ্যন 2 আছে কাৰেক্ট বিকজ চিলড্ৰেন লাৰ্ণ মেনি স্কিলছ ফ্ৰম দেয়াৰ পিয়াৰ্ছ ইয়াত কৈছে যে হয় কথাটো শুদ্ধ কিয় শুদ্ধ বুলি কৈছে কিয়নো শিশুৱে তেওঁলোকৰ সহকৰ্মীৰ পৰা বহুতো দক্ষতা শিকে এইটো আপোনালোকে নিশ্চয় জানে আমিও যেতিয়া স্কুল কলেজত পঢ়িছিলোঁ তেতিয়া আমি দেখিছিলোঁ যে আমাৰ লগৰ ল'ৰা ছোৱালীৰ পৰা আমি বহুত কিবা কিবি শিকিব পাৰোঁ তো এই লগৰ ল'ৰা ছোৱালীসকল যদি বিভিন্ন ফিল্ডৰ পৰা আহে বিভিন্ন পৃষ্ঠভূমিৰ পৰা আহে তেতিয়াহ'লে আমি তেওঁলোকৰটো শিকিব পাৰিম হয়নে নহয় তো আমাৰ এই অপশ্যন 2টোৱে হ'ব শুদ্ধ উত্তৰ বাকী দুটাও কি আছে চাই লওক বাকী 3 নম্বৰটো কৈছে কাৰেক্ট বিকজ ইট মেক্স দ্য ক্লাছৰুম মোৰ হায়াৰাৰ্কিয়েল তো কৈছে ক্লাছৰুমটোক কি কৰে শ্ৰেণীবদ্ধ কৰে এইটো শুদ্ধ হয় কিন্তু শুদ্ধ হ'লেও মানে মষ্ট এপ্ৰপ্ৰিয়েট আমাৰ অপশ্যন 2 হ'ব 4 নম্বৰটো কৈছে ইনকাৰেক্ট বিকজ ইট লিডছ টু আননেচেচাৰী কম্পিটিশ্যন কৈছে অশুদ্ধটো হ'বই নোৱাৰে তো এইটো 4 নম্বৰটো নহ'ব কৈছে যে আননেচেচাৰী কম্পিটিশ্যন এটা আনিব তো কোনো কম্পিটিশ্যন আননেচেচাৰী নহয় তো আমাৰ ইয়াৰ উত্তৰ হ'ব অপশ্যন 2 8 নম্বৰ কৈছে এ চাইল্ড উইথ হেয়াৰিং ইম্পেয়াৰমেণ্ট এজন শ্ৰৱণ শক্তিশীল শিশু এনেকুৱা শিশু যাৰ শ্ৰৱণ শক্তি নাই তাৰ কাৰণে কৈছে যে শুড বি চেণ্ট অনলি টু স্কুল ফৰ হেয়াৰিং ইম্পেয়াৰ্ড এইটো হ'ব পাৰেনে কেৱল হেয়াৰিং ইম্পেয়াৰ্ড ল'ৰা ছোৱালীৰ কাৰণে যোনটো স্কুল বনে তাতেই পঠাব লাগে এইটোতো হ'ব নোৱাৰে আজিকালি এনেকুৱা কোনো কনচেপ্ট নাই যিকোনো ল'ৰা ছোৱালী যিকোনো স্কুলত তেওঁ নামভৰ্তি কৰাব পাৰে উইল নট বেনিফিট ফ্ৰম একাডেমিক এডুকেশ্যন অনলি এণ্ড শুড বি গিভেন ভকেশ্যনেল ট্ৰেইনিং ইনষ্টেড কৈছে যে কি কৰিব নালাগে তেওঁ খালি একাডেমিক এডুকেশ্যন দিলে কোনো লাভ নহ'ব লগতে ভকেশ্যনেল দিব লাগে কি কৈছে যে শৈক্ষিক শিক্ষাৰ পৰা লাভান্বিত নহয় আৰু তেওঁক বৃত্তিমূলক প্ৰশিক্ষণ দিব লাগে তো এইটো এটা অশুদ্ধ চেণ্টেন্স কাৰণ কি ল'ৰা ছোৱালীৰ যোনটো মন যায় তেওঁ সেইটোৱে শিক্ষা লাভ কৰিব তেওঁৰ যদি ভকেশ্যনেলত মন আছিলে তেওঁ ভকেশ্যনেলত যাব তেওঁ যদি
নৰ্মেল তেওঁ যদি শিক্ষা গ্ৰহণ কৰাৰ একাডেমিক এডুকেশ্যন লাভ কৰাৰ ইচ্ছা আছে তেওঁ সেইটোতে যাব, আমি তাত বাধা দিব নোৱাৰোঁ। 3 নম্বৰ কৈছে কেন ডু ভেৰি ৱেল ইন ৰেগুলাৰ স্কুল ইফ সুইটেবল ফেচিলিটেশ্যন এণ্ড ৰিচোৰ্চ আৰ প্ৰভাইডেড। কৈছে যে যদি উপযুক্ত সুবিধা আৰু সম্পদ প্ৰদান কৰা হয় তেন্তে নিয়মীয়া বিদ্যালয় এখনত খুব ভাল কৰিব পাৰে। এইটো এটা পজিটিভ চেণ্টেন্স পালোঁ আৰু এইটোৱে আমাৰ আনচাৰ হ'ব, অপশ্যন 3টোৱে আমাৰ আনচাৰ হ'ব। আৰু চাওক ইয়াত কি ধুনীয়াকৈ কৈছে যে এজন শ্ৰৱণ শক্তিশীল ছাত্ৰ বা ছাত্ৰীয়ে ৰেগুলাৰ স্কুলত ভাল কৰিব পাৰে, যিমান ভাল কৰিব লাগে সিমানেই ভাল কৰিব পাৰে যদি তেওঁক সুইটেবল ফেচিলিটেশ্যন দিয়া যায়। ফেচিলিটেশ্যন কোনে দিব? অলপ আগত আমি এটা প্ৰশ্ন পাইছোঁ যে টিচাৰে কি কৰিব লাগে, NCF 2005 কি কয় যে ফেচিলিটেটৰ হ'ব লাগে, ফেচিলিটেট কৰিব লাগে, সুবিধা প্ৰদান কৰিব লাগে শিক্ষাৰ কাৰণে। তো আমাৰ স্কুলৰ শিক্ষক এজনে যদি হিয়াৰিং ইম্পেয়াৰ্ড থকা ল'ৰা ছোৱালীক যদি ভালদৰে কি কৰে সুবিধা দিয়ে পঢ়াৰ কাৰণে, তেওঁ তাতে ভালদৰে শিক্ষা গ্ৰহণ কৰিব পাৰিব। আৰু ৰিচোৰ্চেছ লাগিব, ৰিচোৰ্চেছ মিনছ তেওঁ যদি হিয়াৰিং ইম্পেয়াৰ্ড আছে তো স্কুলে যদি তেওঁ ডিভাইচটো দি দিয়ে যোনটো লগালে তেওঁ ভালদৰে শিকিব পাৰে, তেনেকুৱা যদি ৰিচোৰ্চেছ থাকে তো এইটো তেওঁ ব্যৱহাৰ কৰিব পাৰিব। ফেচিলিটেশ্যন কেনেকুৱা? ধৰি লওক এজন কাণেৰে কম শুনে, তেনেকুৱা এজন ল'ৰা বা ছোৱালীক শিক্ষকে যদি সেই বস্তুটো ধ্যান দিয়ে আৰু যদি তেওঁ জানে যে এই ল'ৰা ছোৱালীৰ অলপ শুনিবলৈ প্ৰব্লেম, তেওঁ কি কৰিব পাৰে ফাৰ্ষ্ট ৰ'ত বহাব পাৰে, হয়নে নহয়? তেওঁক ধুনীয়াকৈ মাতি মৰম কৰি যে তুমি ফাৰ্ষ্ট বেঞ্চত বহিবা, তেতিয়াহ'লে কি হ'ব, টিচাৰজন যদি ইয়াত লেকচাৰ দিয়ে তেতিয়াহ'লে তেওঁ শুনা পাব। আদাৰৱাইজ তেওঁ যদি ইয়াত বহিব নিবিচাৰে তেতিয়াহ'লে টিচাৰজনে মুভ কৰিব লাগিব, গোটেই ক্লাছত তেওঁ কি কৰিব লাগিব, মুভ কৰিব লাগিব। তো সেইবিলাক কি কৰা, ফেচিলিটেশ্যন কৰা বুলি কয়। 4 নম্বৰটো আছিলে উইল নেভাৰ বি এবল টু পাৰফৰ্ম অন এ পাৰ উইথ ক্লাছমেটছ ইন এ ৰেগুলাৰ স্কুল। এইটোতো নেগেটিভ চেণ্টেন্স হৈ গ'ল যে ৰেগুলাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীৰ লগত তেওঁ কেতিয়াও কম্পিট কৰিব নোৱাৰিব। তো এই অপশ্যনটো নহ'ব, আমাৰ উত্তৰ হ'ব অপশ্যন 3। 9 নম্বৰ প্ৰশ্নটো আছে হুইচ অফ দ্য ফলোয়িং ইজ এ কেৰেক্টাৰিষ্টিক্স অফ এ গিফটেড লাৰ্ণাৰ। গিফটেড লাৰ্ণাৰৰ কেৰেক্টাৰিষ্টিক বা বৈশিষ্ট্য কি? কৈছে যে নিম্নলিখিত কোনটো এজন প্ৰতিভাশালী শিক্ষাৰ্থীৰ বিশেষত্ব। প্ৰতিভাশালী শিক্ষাৰ্থীৰ বিশেষত্ব কি বুলি সুধিছে? হি গেটছ এগ্ৰেছিভ এণ্ড ফ্ৰাষ্ট্ৰেটেড। তেওঁ কি হ'ব, আক্ৰমণাত্মক হৈ যাব বা হতাশ হৈ পৰে। এইটো হ'ব জানো? আক্ৰমণাত্মক হৈ কিয় পৰিব তেওঁ? তো এইটো হ'ব নোৱাৰে। হি কেন ফিল আণ্ডাৰষ্টিমুলেটেড এণ্ড ব'ৰ্ড ইফ ক্লাছ এক্টিভিটিজ আৰ নট চেলেঞ্জিং ইনাফ। শ্ৰেণীৰ কাৰ্যকলাপবোৰ পৰ্যাপ্ত প্ৰত্যাহ্বানজনক নহ'লে তেওঁ কম উদ্দীপিত আৰু আমনি অনুভৱ কৰিব পাৰে। আপুনি চিন্তা কৰক, ধৰি লওক আপুনি এজন খুব টেলেণ্টেড ল'ৰা ছোৱালীৰ মাজত পৰে, আপুনি এজন ভাল ছাত্ৰ বা ছাত্ৰী, টেলেণ্টেড হয়, আপুনি এটা ক্লাছ এটেণ্ড কৰিছে, তাত যিবিলাক পঢ়াই আছে সেইবিলাক আপুনি অলৰেডি 3 বছৰ আগতে সেইবিলাক আপুনি জানে, নতুন আপোনাক চেলেঞ্জিং একো আপোনাক প্ৰদান কৰা হোৱাই নাই যোনটো আপুনি চেলেঞ্জ অনুভৱ কৰে, তেতিয়াহ'লে আপুনি কি হ'ব? আপুনি ব'ৰ নহ'বনে বা আণ্ডাৰষ্টিমুলেটেড ফিল নকৰিবনে? তেনেকুৱাই হৈছে। যদি আমাৰ স্পেচিয়েল চাইল্ড থাকে, গিফটেড লাৰ্ণাৰ থাকে, প্ৰতিভাশালী শিক্ষাৰ্থী থাকে, তেওঁৰ লগত আমি কি কৰিব লাগিব, মিলাই চলিব লাগিব। যে নৰ্মেল যোনটো আমাৰ কাৰিকুলাম আছে সেইটো যদি তেওঁ অলৰেডি তেওঁৰ এইটো হৈ গৈছে, তেতিয়াহ'লে টিচাৰজনে সেইটো কি কৰিব লাগিব, ইয়াতো ফেচিলিটেশ্যনৰ কথা আহিছে, তেওঁ যাতে ব'ৰ নহয়, তেওঁ যাতে কি কৰে মানে আণ্ডাৰষ্টিমুলেটেড ফিল নকৰে, তেতিয়াহ'লে তেওঁ কি কৰিব লাগিব, অলপ মডিফাই কৰি তেওঁৰ কাৰণে শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব। নেক্সট কি আছে? হি ইজ হাইলি টেম্পাৰামেণ্টেল। তেওঁ অত্যন্ত মেজাজী, এইটো এজন ভাল বা প্ৰতিভাশালী শিক্ষাৰ্থীৰ বৈশিষ্ট্য নহয়। নেক্সট আছে হি এংগেজেছ ৰিচুৱেলিষ্টিক বিহেভিয়াৰ লাইক ফ্লেপিং, ৰকিং এটচেট্ৰা। তেওঁ হাত ফৰফৰাই থকা, দোলা দিয়া আদিৰ দৰে ৰীতি নীতিমূলক আচৰণত লিপ্ত হয়। এইটো এটা কি হ'ব নোৱাৰে, গিফটেড লাৰ্ণাৰৰ বৈশিষ্ট্য হ'ব নোৱাৰে। কোনটো হ'ব? অপশ্যন 2। অপশ্যন 2 ইজ দ্য মানে আনচাৰ। নেক্সট আছে এ টিচাৰ কেন এনহেন্স ইফেক্টিভ লাৰ্ণিং ইন হাৰ এলিমেণ্টাৰী ক্লাছ বাই। এজন টিচাৰে তেওঁৰ এলিমেণ্টাৰী ক্লাছৰুমত ইফেক্টিভ লাৰ্ণিং কেনেকৈ আনিব পাৰে বা এনহেন্স কৰিব পাৰে। এগৰাকী শিক্ষয়িত্ৰীয়ে তেওঁৰ প্ৰাথমিক শ্ৰেণীকোঠাত কাৰ্যকৰী শিক্ষা বৃদ্ধি কেনেকৈ কৰিব পাৰে। অফাৰিং ৰিৱাৰ্ডছ ফৰ স্মল ষ্টেপছ ইন লাৰ্ণিং। শিকাৰ সৰু পদক্ষেপৰ বাবে পুৰস্কাৰ আগবঢ়োৱা। ড্ৰিল এণ্ড প্ৰেক্টিছ, ড্ৰিল আৰু অনুশীলন। 3 নম্বৰ আছে এনকাৰেজিং কম্পিটিশ্যন এমংষ্ট হাৰ ষ্টুডেণ্টসকলৰ মাজত কম্পিটিশ্যন এনকাৰেজ কৰা। আৰু 4 নম্বৰ আছে কানেক্টিং দ্য কণ্টেণ্ট টু দ্য লাইফ অফ দ্য ষ্টুডেণ্টছ। বিষয়বস্তুক শিক্ষাৰ্থীসকলৰ জীৱনৰ সৈতে সংযোগ কৰা। বাকী 3টা যে অপশ্যন আছে 1, 2, 3 এইকেইটা ভুল শুদ্ধ নকওঁ মই, কিন্তু 4 নম্বৰটো মষ্ট এপ্ৰপ্ৰিয়েট, হয়নে নহয়? যেতিয়া এজন ল'ৰা ছোৱালীৰ জীৱনৰ লগত তেওঁৰ যোনবিলাক মানে পাঠৰ কণ্টেণ্ট আছে টিচাৰজনে যদি মিলাই দিব পাৰে, তেতিয়াহ'লে ষ্টুডেণ্টে কেতিয়াও এইটো পাহৰি নাযায়, তেওঁ খুব ভালদৰে শিকিব পাৰিব। গতিকে আমাৰ অপশ্যন 4 ইজ দ্য ৰাইট এনচাৰ। অপশ্যন 4 বা অপশ্যন 4। 11 নম্বৰ আছে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট এবাউট চিলড্ৰেন আৰ ইনকাৰেক্ট। চিলড্ৰেনৰ বিষয়ত কোনটো ইনকাৰেক্ট বুলি সুধিছে, অশুদ্ধ বুলি সুধিছে। শিশুৰ বিষয়ে নিম্নলিখিত কোনটো মন্তব্য অশুদ্ধ? চিলড্ৰেন আৰ পেছিভ ৰেচিপিয়েণ্ট অফ নলেজ। চিলড্ৰেনে কি কৰে, এক্টিভ ৰেচিপিয়েণ্ট নহয়, পেছিভ ৰেচিপিয়েণ্ট বুলি কৈছে। শিশুসকল জ্ঞানৰ নিষ্ক্ৰিয় প্ৰাপ্তকৰ্তা বুলি কৈছে। তাৰপিছত কৈছে চিলড্ৰেন আৰ প্ৰব্লেম চলভাৰ্ছ। চিলড্ৰেন প্ৰব্লেম চলভাৰ্ছ, সমস্যা সমাধানকাৰী। শিশুসকল সমস্যা সমাধান কৰে নে নকৰে চিন্তা কৰক। চিলড্ৰেন আৰ চাইণ্টিফিক ইনভেষ্টিগেটাৰ্ছ। চিলড্ৰেন কি বৈজ্ঞানিক অনুসন্ধানকাৰী। চিলড্ৰেন আৰ এক্টিভ এক্সপ্ল'ৰাৰ অফ এনভাইৰনমেণ্ট। শিশুসকল পৰিৱেশৰ সক্ৰিয় অন্বেষণকাৰী। তো চাওক, আপোনাক সুধিছে অশুদ্ধ, যদি এই পৰীক্ষাত ইনকাৰেক্ট আহে তেতিয়াহ'লে অলপ মন কৰিব, কাৰণ আমি কাৰেক্টবিলাকলৈ আমাৰ মনটো গুচি যায়। কিন্তু আমাক সুধিছে কি, এইটো চাব লাগিব। ইনকাৰেক্ট সুধিছে, এই 3টা কাৰেক্ট হয়। চিলড্ৰেন প্ৰব্লেম চলভাৰো হয়, চাইণ্টিফিক ইনভেষ্টিগেটৰো হয়, এক্টিভ এক্সপ্ল'ৰাৰ অফ এনভাইৰনমেণ্টো হয়, কিন্তু কোনটো নহয়, পেছিভ ৰেচিপিয়েণ্ট নহয়, এইটো অশুদ্ধ। গতিকে আমাৰ অপশ্যন 1 ইজ দ্য ৰাইট এনচাৰ। এতিয়া 12 নম্বৰটো চাওক। 12 নম্বৰটো কৈছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য মষ্ট এফেক্টিভ মেথড টু এনকাৰেজ কনচেপচুৱেল ডেভেলপমেণ্ট ইন ষ্টুডেণ্টছ। শিক্ষাৰ্থীসকলৰ ধাৰণাগত বিকাশত উদগনি দিয়াৰ বাবে নিম্নলিখিত কোনটো আটাইতকৈ কাৰ্যকৰী পদ্ধতি? তো ধাৰণাগত বিকাশত, কনচেপচুৱেল লাৰ্ণিঙত
এনকাৰেজ কৰাৰ কাৰণে কনচেপচুৱেল ডেভেলপমেণ্টক এনকাৰেজ কৰাৰ কাৰণে কোনটো তলৰ আটাইতকৈ আমাৰ দৰকাৰী নিউ কনচেপ্টছ নিড টু বি আণ্ডাৰষ্টুড অন দেয়াৰ অ'ন উইদাউট এনি ৰেফাৰেঞ্চ টু দ্য অল্ড ওৱানছ এইটো কৈছে যে নতুন কনচেপ্ট কি কৰিব লাগিব পুৰণি ধাৰণাবোৰৰ কোনো প্ৰসংগ অবিহনে নতুন ধাৰণাবোৰ নিজে বুজিব লাগিব এইটো হ'ব পাৰে নে নোৱাৰে আপোনালোকে চিন্তা কৰক যে যেতিয়া এটা ধাৰণাৰ কথা আমি চিন্তা কৰিম তেতিয়া ধাৰণাটো লগতে আমাৰ কি থাকে নৰ্মেলি কি থাকে আমাৰ এটা পুৰণি ধাৰণা থাকে তাৰ ওপৰত বেছ কৰি আমি নতুন কিবা কিবি শিকোঁ যেতিয়া আমি ল'ৰা ছোৱালীক পাঠদান কৰোঁ থাম ৰুল আছে টিচাৰৰ কাৰণে যে ক্লাছত গৈ পেলাই নতুন চেপ্টাৰ এটা আৰম্ভ কৰাৰ আগত তেওঁলোকৰ কি ধাৰণা আছে সেইটো আমি চাই ল'ব লাগে হয়নে যোনটোক আমি কি কওঁ আমাৰ এটা আমি চাব লাগে যে তেওঁলোকৰ বেছটো কি তেওঁলোকৰ পূৰ্ব জ্ঞানৰ ধাৰণা মানে কি আছে সেইটো আমি আগত চাব লাগে যদি আপুনি ধৰি লওক আপুনি উৎসৱৰ ওপৰত বা বিহুৰ ওপৰত বা তেনেকুৱা এটা চেপ্টাৰ যদি আপুনি পঢ়াব গৈ আছে তেন্তে আপুনি কি কৰিব চাব লাগিব যে তেওঁলোকৰ উৎসৱৰ নলেজটো আছেনে নাই উৎসৱ কাক কয় বুজি পায়নে নাপায় বিহুই হওক দুৰ্গা পূজাই হওক ঈদ হওক বৰদিন হওক এইবিলাকৰ বিষয়ত তেওঁলোকৰ এটা আইডিয়া আছেনে নাই পূৰ্ব জ্ঞান আমি পৰীক্ষা কৰিব লাগে তো সেইটো কৈছে যে ইয়াত কৈছে যে নিউ কনচেপ্ট যেতিয়া আমি পঢ়াম তেতিয়া অল্ড কনচেপ্টৰ বিষয়ে ধাৰণা থাকিব নালাগে বুলি কৈছে হয়নে পুৰণি ধাৰণা কোনো প্ৰসংগ অবিহনে নতুন ধাৰণা বুজাব দিছে তো এইটোতো হ'ব নোৱাৰে এই অপশ্যনটো আমাৰ গ'ল 1 নম্বৰ অপশ্যনটো হ'ব নোৱাৰে 2 নম্বৰ কৈছে ৰিপ্লেচ দ্য ষ্টুডেণ্টছ ইনকাৰেক্ট আইডিয়াছ উইথ কাৰেক্ট ওৱানছ বাই আস্কিং দেম টু মেমৰাইজ কৈছে যে ষ্টুডেণ্টৰ যদি ইনকাৰেক্ট আইডিয়া আছে ষ্টুডেণ্টে যদি কিবা ভুলকৈ অশুদ্ধ ধাৰণা এটা মনত পুহিছে তেন্তে টিচাৰে কি কৰিব লাগে সেইটো অশুদ্ধটো কি কৰিব লাগে কাৰেক্ট কৰি দিব লাগে আৰু লগতে মেমৰাইজ কৰিব লাগে বুলি ক'ব লাগে যে ল'ৰা ছোৱালীক ক'ব লাগে যে এইটো এনেকুৱা নহয় এইটো এনেকুৱা হয় আৰু এইটো আজিৰ পৰা মুখস্থ কৰিবা তো এইটো এটা শুদ্ধ পদ্ধতি নহয় শিকাবলৈ আমি এই মেথডটো ফ'ল' কৰিব নালাগে যদি তেওঁলোকে ভুল কৰিলেও তেওঁলোকে যদি আপুনি ডাইৰেক্ট এনেকৈ ভুলৰ পৰা শুদ্ধ দি পেলাই যদি মুখস্থ কৰাই দিয়ে তেওঁলোক ডিম'টিভেট হ'ব সেইটো ডিল কৰাৰো প্ৰচেছ আছে গতিকে আপুনি সেইটো ক'ব নোৱাৰে যে এইটো তোমাৰ কমপ্লিট ভুল আছে তুমি কি কৰিবা এইটো আজিৰ পৰা বাদ দিয়া নতুন মই কৈ দিছোঁ এইখিনি তুমি মুখস্থ কৰিবা সেইটো প্ৰচেছ নহয় শুদ্ধ প্ৰচেছ নহয় এইটো 3 নম্বৰটো কি গিভ ষ্টুডেণ্টছ মাল্টিপল এক্সাম্পলছ এণ্ড এনকাৰেজ দেম টু ইউজ ৰিজনিং শিক্ষাৰ্থীসকলক একাধিক উদাহৰণ দিয়ক আৰু তেওঁলোকক যুক্তি ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰক তো এইটো এটা পজিটিভ চেণ্টেন্স হয় আৰু এইটো বুদ্ধিয়ে আমি লগাব লাগে যেতিয়া নতুন কনচেপ্ট এটা আপুনি শিকাব তেতিয়া বিভিন্ন ধৰণৰ এক্সাম্পলছ দি থাকিব লাগে যাতে তেওঁলোকে সেই এক্সাম্পলছৰ ওপৰত ভিত্তি কৰি তেওঁলোকে নিজৰ পূৰ্ব জ্ঞানৰ ওপৰত সেইটো মানে ৰিজনিং ব্যৱহাৰ কৰি তেওঁলোকে কি কৰিব পাৰে যুক্তি ব্যৱহাৰ কৰি যাতে আপোনাৰ উত্তৰ দিব পাৰে মেইন কাহিনীটো সেইটোৱেই যাতে আণ্ডাৰষ্টেণ্ডিং ডেভেলপ কৰা যায় ৰিজনিং যাতে তেওঁলোকে ইউজ কৰিব পাৰে যুক্তি যাতে ব্যৱহাৰ কৰিব পাৰে তো আমাৰ এইটো কুৱেশ্যনৰ আনচাৰ শুদ্ধটো 3 নম্বৰ অপশ্যনটো হ'ব তো 4 নম্বৰটো চাই লওক কি কৈছে ইউজ পানিছমেণ্ট টিল ষ্টুডেণ্টছ এইটোতো হ'ব নোৱাৰে পানিছমেণ্ট ইউজ কৰাৰ কথা কৈছে এইটো 4 নম্বৰটো নহ'ব যেতিয়ালৈকে তেওঁলোকে শিকিব নোৱাৰে তেতিয়ালৈকে পানিছমেণ্ট দিব দিছে সেইটো নহ'ব তো আমাৰ অপশ্যন 3 ইজ দ্য ৰাইট আনচাৰ নেক্সট আছে 13 নম্বৰটো প্ৰাইমাৰী স্কুল চিলড্ৰেন উইল লাৰ্ণ মষ্ট এফেক্টিভলি ইন এন এটমস্ফিয়াৰ প্ৰাইমাৰী স্কুল চিলড্ৰেনে কোনটো এটমস্ফিয়াৰত ভালকৈ শিকিব পাৰিব প্ৰাথমিক বিদ্যালয়ৰ শিশুৱে এক পৰিৱেশত মানে কেনে এক পৰিৱেশত আটাইতকৈ কাৰ্যকৰীভাৱে শিকিব এইটো আমাক সুধিছে কি পৰিৱেশ কৈছে য'ত তেওঁলোকৰ আৱেগিক প্ৰয়োজনীয়তা পূৰণ কৰা হয় আৰু তেওঁলোকে অনুভৱ কৰে যে তেওঁলোকক মূল্য দিয়া হৈছে এইটো এটা পজিটিভ চেণ্টেন্স হয় দেয়াৰ ইম'চনেল নিডছ আৰ মেট এণ্ড দে ফিল দেট দে আৰ ভেলুড তো এইটো হ'ব পাৰে আৰু হ'ব পাৰে মানে এইটো আনচাৰ হ'ব 13 নম্বৰৰ আনচাৰ হ'ব অপশ্যন 1 নেক্সট কি আছে বাকীকেইটা চাই লওঁ য'ত শিক্ষকজন কৰ্তৃত্বশীল আৰু স্পষ্টভাৱে নিৰ্দেশ দিয়ে যে কি কৰা উচিত য'ত শিক্ষকজন মানে কি কৰে অথৰিটেটিভ হয় যে তেওঁ চব কৈ দিয়ে ক্লাছত গৈ পেলাই এইটো এনেকৈ হ'ব লাগে শিক্ষকজনে কৈ দিলে এই বস্তুটো এনেকৈ হ'ব লাগে সকলোৱে মনত ৰাখিবা তেনেকুৱা যদি আপুনি অৰ্ডাৰ দি দিয়ে তো ক্লাছত তেওঁলোকে এংগেজ হ'ব নোৱাৰিব আপোনাক ভয়হে খাব কিন্তু এংগেজ হ'ব নোৱাৰিব 3 নম্বৰ আছে হোৱেৰ দ্য ফ'কাছ এণ্ড ষ্ট্ৰেছ আৰ অনলি অন মাষ্টাৰিং প্ৰাইমাৰীলি কগনেটিভ স্কিলছ ৰিডিং ৰাইটিং এণ্ড মেথমেটিক্স য'ত কি কৰে কেৱল পঢ়া লিখা আৰু গণিতৰ মুখ্যতঃ জ্ঞানীয় দক্ষতা আয়ত্ত কৰাৰ ওপৰত গুৰুত্ব দিয়া হয় এইবিলাক যেতিয়া হয় কেৱল আপোনাক যেতিয়া লিখা পঢ়া আৰু গণিতৰ মুখ্য জ্ঞানবিলাক দিয়াত দক্ষতা আয়ত্ত কৰাত চাপ দিয়া হয় তেতিয়া তেওঁলোকৰ ইম'চনেল ডেভেলপমেণ্ট নহয় হয়নে ইম'চনেল ডেভেলপমেণ্ট নহ'লে তেওঁলোক ভালকৈ শিকিব নোৱাৰে নেক্সট কি আছে হোৱেৰ দ্য টিচাৰ লিডছ অল দ্য লাৰ্ণিং একচেপ্টছ ষ্টুডেণ্টছ টু প্লে এ পেচিভ ৰোল 4 নম্বৰটো কি কৈছে য'ত শিক্ষকে সকলো শিক্ষাৰ নেতৃত্ব দিয়ে শিক্ষাৰ্থীসকলে নিষ্ক্ৰিয় ভূমিকা পালন কৰে বুলি আশা কৰে তাৰমানে শিক্ষকে যদি ভাবে যে মই নেতা নিচিনা কৈ থাকিম আৰু শিক্ষাৰ্থীসকলে খালি শুনি থাকিব তো এইটো এটা ভাল প্ৰচেছ নহয় আমাৰ 1 নম্বৰ উত্তৰটোৱে 1 নম্বৰ অপশ্যনটোৰ উত্তৰ হ'ব যোনটোত কৈছে কি য'ত তেওঁলোকৰ আৱেগিক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰা হয় আৰু তেওঁলোকে অনুভৱ কৰে যে তেওঁলোকক মূল্য দিয়া হৈছে 14 নম্বৰটো আছে চাওক এ চাইল্ড চিজ এ ক্ৰ' ফ্লাইং পাষ্ট দ্য উইণ্ড' এণ্ড চেজ এ বাৰ্ড এজন শিশুৱে কি কৰিছে খিৰিকীৰে ওপৰেৰে উৰি থকা কাউৰী এটাক দেখি তেওঁ কি কৈছে যে এটা চৰাই এনেকৈ তেওঁ কৈছে শিশুজনে শিশুটোৰ চিন্তাধাৰাৰ বিষয়ে কি পৰামৰ্শ দিয়ে হোৱাট ডাজ দিছ ছাজেষ্ট এবাউট দ্য চাইল্ড থিংকিং তো এই যে তেওঁ ক'লে চৰাইটোক দেখা পায় মানে কাউৰীজনীক দেখা পায় তেওঁ যে ক'লে যে এই বাৰ্ড বা এটা চৰাই তো এইটোৱে কি বুজাইছে যে শিশুজনৰ থিংকিঙৰ বিষয়ে কি বুজাইছে অপশ্যন এ আছে দ্য চাইল্ড হেজ প্ৰিভিয়াছলি ষ্ট'ৰ্ড মেমৰিজ শিশুজনে আগত কি কৰিছিলে স্মৃতি সংৰক্ষণ কৰিছিলে ষ্ট'ৰ্ড মেমৰিজ নেক্সট কি কৈছে দ্য চাইল্ড হেজ ডেভেলপ কনচেপ্ট অফ বাৰ্ডৰ কনচেপ্ট বা চৰাইৰ কনচেপ্ট যোনটো আছে ধাৰণা আছে যোনটো চৰাইৰ সেইটো তেওঁ ডেভেলপ কৰিছে অলৰেডি 3 নম্বৰ আছে দ্য চাইল্ড হেজ ডেভেলপড ছাম টুলছ
অফ লেংগুৱেজ টু কমিউনিকেট হাৰ এক্সপিৰিয়েঞ্চ। শিশুটোৱে তাইৰ অভিজ্ঞতা জনোৱাৰ বাবে ভাষাৰ কিছুমান সঁজুলি বিকশিত কৰিছে। ইয়াত তিনিটা কনচেপ্ট আছে। এটা হ'ল কি তেওঁৰ মেমৰাইজ কৰিছে, শিশুজনে মেমৰাইজ কৰিছে যে আগত তেওঁ দেখিছিলে, হয়তো দেখাৰ পিছত যে এইটোক যে চৰাই বুলি কোৱা হয়, এইটো তেওঁ মেমৰিত ফিট কৰিছে যে এই এনেকুৱা উৰি থকা বস্তু এটা, এইটোক চৰাই বুলি কোৱা হয়, হয়নে? তো প্ৰথম অপশ্যনটো হৈছে যে আগতে তেওঁ স্মৃতি সংৰক্ষণ কৰিছে। শিশুটোৱে চৰাইৰ ধাৰণাটো বিকশিত কৰিছে। চৰাইৰ ধাৰণা তেওঁ যে এনেকৈ উৰি থকা বা ওপৰলৈ গৈ থকা অবজেক্টটোক চৰাই বুলি কয়, সেই চৰাইৰ ধাৰণাটো তেওঁ গম পাই গৈছে। এই বস্তুটো যদি আকাশত উৰি নাথাকিলে হয় তেন্তে তেওঁ চাগে চৰাই বুলি ক'ব নোৱাৰিলেহেঁতেন। গতিকে তেওঁৰ চৰাইৰ ধাৰণাটো বিকশিত হৈছে। আৰু এটা কি বস্তু হৈছে যে ভাষা, তেওঁ যে কৈছে চৰাই বুলি কৈছে, এই বাৰ্ড বুলি যে কৈছে, সেইটো ভাষা ব্যৱহাৰ হৈছে। তো ভাষাৰ কিছুমান সঁজুলি তেওঁ বিকশিত কৰিছে। তো এই তিনিওটা ইয়াত শুদ্ধ হ'ব। গতিকে আমাৰ অপশ্যন 3 ক, খ, গ বা অপশ্যন 3 A, B, C এইটো হ'ব আমাৰ ৰাইট অপশ্যন 3। নেক্সট আছে 15 নম্বৰ, আজি এইটো লাষ্ট কুৱেশ্যন হ'ব। তো 15 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট শুড এ টিচাৰ টেল হাৰ ষ্টুডেণ্টছ টু এনকাৰেজ দেম টু ডু টাস্ক উইথ ইণ্ট্ৰিনচিক মটিভেশ্যন। কৈছে যে এগৰাকী শিক্ষয়িত্ৰীয়ে তাইৰ শিক্ষাৰ্থীসকলক অন্তৰ্নিহিত অনুপ্ৰেৰণাৰে কাম কৰিবলৈ উৎসাহিত কৰিবলৈ কি কোৱা উচিত? তো কি ক'লে ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ ইণ্ট্ৰিনচিক মটিভেশ্যন ইউজ কৰি কাম কৰিব বা ভিতৰৰ পৰা মটিভেশ্যন আনি কাম কৰিব? কি বুলি ক'লে? যদি কয় যে কাম অন ফিনিছ ইট বিফৰ শ্বি ডাজ, যদি কয় যে তাই কৰাৰ আগত তুমি কৰি দেখুওৱা, আহা তাই কৰাৰ আগতে তুমি শেষ কৰা। 2 নম্বৰ আছে হোৱাই কাণ্ট ইউ বি লাইক হিম, কম্পেয়াৰ কৰি আছে, হয়নে? হি হেজ ডান ইট পাৰফেক্টলি, তুমি তাইৰ দৰে কিয় নোহোৱা, কিয় হ'ব নোৱাৰা, চোৱা তাই এইটো নিখুঁতভাৱে কৰিছে। 3 নম্বৰ আছে কমপ্লিট দ্য টাস্ক ফাষ্ট এণ্ড গেট এ ট্ৰফি, টাস্কটো সোনকালে কৰা আৰু এটা কি লোৱা, ট্ৰফি লোৱা। তাৰপিছত কি আছে ট্ৰাই টু ডু ইট ইউ উইল লাৰ্ণ, এইটো কৰিবলৈ চেষ্টা কৰা তুমি শিকিবা। তো এই 4টা কুৱেশ্যনৰ এই 4টা অপশ্যনৰ ভিতৰত কোনটো হ'ব যোনটো শুদ্ধ, এই শুদ্ধটো উলিয়াব দিছে। গতিকে প্ৰথমৰ পৰা আকৌ এবাৰ চাওক, আহা তাই কৰাৰ আগতে ইয়াক শেষ কৰা। ইয়াত আৰু এজনক ইনভলভ কৰাইছে, যে আৰু এজনৰ লগত কম্পেয়াৰ কৰাইছে যে তাই কৰাৰ আগত তুমি শেষ কৰা। তো এইটো এটা ভাল প্ৰচেছ নহয়, অন্তৰ্নিহিত মটিভেশ্যন অনাৰ কাৰণে এইটো এটা ভাল প্ৰচেছ নহয়। তুমি তাইৰ দৰে কিয় হ'ব নোৱাৰা, আকৌ কি কৰিছে, এটা কম্পেৰিজন কৰিছে, এইটো হ'ব নোৱাৰে। কামটো দ্ৰুতগতিত সম্পূৰ্ণ কৰা আৰু এটা ট্ৰফি লোৱা, বাকীখিনি ঠিকে আছিলে, এটা ট্ৰফি লোৱা, লোভ এটা দিয়া হৈছে, হয়নে নহয়? গতিকে এইটো হ'ব নোৱাৰে। যদি তেওঁক এনেকৈ কোৱা যায় যে এইটো কৰিবলৈ চেষ্টা কৰা তুমি শিকিবা, তো এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব। ঠিক আছে, ট্ৰাই টু ডু ইট ইউ উইল লাৰ্ণ। তো আমাৰ অপশ্যন 4 ইজ দ্য ৰাইট আনচাৰ। তো আজি এই 15টা কুৱেশ্যন আমি ডিছকাছ কৰিলোঁ, বাকী নেক্সট ভিডিঅ'বিলাকত ডিছকাছ কৰিম। ধন্যবাদ।